যিয়ে নহওক আজি মই আলোচনা কৰিম অসম জাতীয় বিদ্যালয়ৰ চতুৰ্থমান শ্ৰেণী অৰ্থাৎ ক্লাছ 4ৰ সমাজ বিজ্ঞান বিষয়টোৰ পাঠ নম্বৰ 1 মানে প্ৰথম পাঠ আমাৰ ৰাজ্য অসম। এইটো এটা প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে মানে বিতংভাৱে আলোচনা কৰিছোঁ। ভিডিঅ'টো তোমালোকৰ ওচৰত ভাল লাগিলে অৱশ্যে লাইক কৰিবা, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে কোনে ক'ৰ পৰা চাইছা অৱশ্যে তোমালোকৰ নিজৰ নামটো কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা, ভাল লাগিব। এতিয়া তোমালোকৰ ভিডিঅ'লৈ যাওঁ আমি। তো চাবা, তোমালোকৰ প্ৰথম অনুশীলনীৰ প্ৰথমটো প্ৰশ্ন একোটাকৈ বাক্যত উত্তৰ লিখা। তাৰে ক নম্বৰত আছে অসমৰ প্ৰধান নদী দুখনৰ নাম কি? এইটো তোমালোকে সকলোৱে জানা। আমাৰ অসমত দুখন মাত্ৰ ডাঙৰ নদী আৰু বাকী আটাইবোৰ উপনদী হয়। ইয়াৰে দুখন নদীৰ প্ৰথমটো হ'ল ব্ৰহ্মপুত্ৰ আৰু দ্বিতীয়খন হ'ল বৰাক। তাৰপিছত খ নম্বৰ প্ৰশ্নত আছে প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম কি আছিল? তোমালোকে জানা আমাৰ অসমৰ পুৰণি নাম প্ৰাগজ্যোতিষপুৰ, প্ৰাগজ্যোতিষ আছিল আৰু বা কামৰূপো আছিল। গতিকে এই প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানী কি আছিল? উত্তৰটো চোৱা, প্ৰাগজ্যোতিষ ৰাজ্যৰ ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। এইটো ভালকৈ মনত ৰাখিবা। এতিয়া গ নম্বৰ প্ৰশ্নত কৈছে উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰটো চোৱা, উত্তৰ পূব সীমান্ত ৰেল সংমণ্ডলৰ প্ৰধান কাৰ্যালয় গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। তোমালোকে কোনোবাই যদি গুৱাহাটীত গৈ পাইছা, গুৱাহাটীৰ মালিগাঁও নামৰ এখন ঠাই আছে আৰু এইটো গোটেই উত্তৰ পূব মানে আমাৰ উত্তৰ পূৰ্বাঞ্চলত তোমালোকে পাই আহিছা 7টা ৰাজ্য আছে, অসমকে ধৰি আৰু মানে 7টা আছে। এই গোটেইকেইটা ৰাজ্যৰ প্ৰধান মানে ৰেল যে আছে, ৰেলৰ কাৰ্যালয় হৈছে গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত। তাৰপিছত ঘৰ নম্বৰটো তোমালোকে চোৱা, ঘৰ নম্বৰ কৈছে বৰ্তমান অসমত কেইখন জিলা আছে? 2016 চনৰ পিছৰ পৰা অসমত মানে জিলা ভালেই পৰিৱৰ্তন হৈছিল। কোনোবা সময়ত 31, কোনোবা সময়ত 35, কোনোবা সময়ত 32 লিখা হৈছিল, কিন্তু বৰ্তমান গোটেই অসমত মানে 34খন জিলা আছে। এইটো মনত ৰাখিবা টোটেল। নম্বৰত আছে বৰ্তমান অসমৰ ৰাজধানী ক'ত অৱস্থিত? একেবাৰে সহজ, এইটো মানে সাধাৰণ জ্ঞানতো থাকে, তোমালোকে মনত ৰাখিবা, খুবেই গুৰুত্বপূৰ্ণ। অসমৰ ৰাজধানী এইটো বৰ্তমান অসমৰ ৰাজধানী গুৱাহাটীৰ দিছপুৰত অৱস্থিত। এতিয়া তোমালোকৰ 2 নম্বৰ প্ৰশ্ন আছে, অতি চমু উত্তৰ দিয়া। তাৰে ক নম্বৰটো হৈছে ৰাজ্য এখন কেনেকৈ গঠন কৰা হয়? তোমালোকে নিশ্চয় জানা আমাৰ ভাৰতবৰ্ষ এখন বিশাল দেশ। ইয়াত 28খনমান ৰাজ্য আছে আৰু 8খন বা 7খন কেন্দ্ৰীয় শাসিত অঞ্চল আছে। কিন্তু এই ৰাজ্য যে এটা আছে, ৰাজ্য বা কি ৰাজ্য কেনেকৈ গঠন হয় এইটো চোৱা। 1228 খ্ৰীষ্টাব্দত চাংলুং চুকাফা নামৰ এজন কোঁৱৰৰ নেতৃত্বত এদল লোকে পাটকাই পৰ্বত পাৰ হৈ আহি কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল। তেওঁ বৰ সাহসী আৰু পৰাক্ৰমী আছিল। তেওঁৱে এই অঞ্চলত এখন ৰাজ্য পাতিছিল। তেওঁৰ সাহসিকতাত বল বিক্ৰমত মুগ্ধ হৈ স্থানীয় লোকে তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল। কালক্ৰমত মানুহৰ মুখত পৰি তেওঁলোকে অসম বা আহোম বুলি জনাজাত হৈছিল। এই জাতিটো বাস কৰা ঠাইখন পিছলৈ অসম নামেৰে জনাজাত হ'ল বুলি জনা যায়। অন্য এক উৎসৰ মতে ইয়াৰ মাটিভাগৰ উপৰি সমান নহয় নদ নদী, খাল বিল, পাহাৰ পৰ্বত, সমভূমি, মালভূমি আদিৰে গঠিত অসমান মাটিভাগৰ সমান বাবে ইয়াৰ নাম ভৌগোলিক অসম হয় বুলি কোৱা হয়। চোৱা, মানে প্ৰশ্নটো অলপ খেলি মেলি হৈছে। এইটো প্ৰশ্ন আচলতে মানে অসম ৰাজ্য কেনেকৈ গঠন কৰা হৈছিল এইটো হ'ব, ৰাজ্য কেনেকৈ গঠন কৰা হয় এইটো নহয়। ভালকৈ চাবা, উত্তৰটো এয়ে হয়। খ নম্বৰটো হৈছে অসমৰ সীমাত থকা দুখন বিদেশী ৰাষ্ট্ৰৰ নাম লিখা। এইটোও জানা আমাৰ অসমৰ চাৰিওফালে বিভিন্ন ধৰণৰ বিদেশী ৰাষ্ট্ৰ আছে। তাৰে এটা হ'ল ভূটান আৰু এটা হ'ল বাংলাদেশ। গ নম্বৰ হৈছে আহোমসকলে কিমান দিন অসমৰ ৰাজত্ব বা শাসন কৰিছিল? পিছত ইংৰাজী কোন চনৰ পৰা কোন চনলৈ শাসন কৰিছিল? এইটো চোৱা, আহোমসকলে প্ৰায় 600 বছৰ ৰাজত্ব কৰিছিল। কিমান বছৰ অসমত ৰাজত্ব কৰিছিল আহোমসকলে এতিয়া চোৱা ভালকৈ। 1826 খ্ৰীষ্টপূৰ্বৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে ইংৰাজসকলে অসম ৰাজ্য শাসন কৰিছিল। ইয়াতে 2টা প্ৰশ্ন আছে। এটা প্ৰশ্ন কৈছে যে আহোমসকলে কিমান দিন অসমত ৰাজত্ব কৰিছিল, এতিয়া পালা 600 বছৰ।
পিছত আৰু এটা কৈছে ইংৰাজে ব্ৰিটিছসকলে আমাক মানে কোন চনৰ পৰা কোন চনলৈ শাসন কৰিছিল। এইটো পালোঁ যে 1826 চনৰ পৰা 1947 খ্ৰীষ্টাব্দলৈকে ইংৰাজসকলে অসম ৰাজ্য শাসন কৰিছিল। এবাৰ খ নম্বৰ প্ৰশ্ন, 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো ক'ৰ পৰা ক'লৈ গৈছে? উত্তৰটো চোৱা, 37 নং ৰাষ্ট্ৰীয় ঘাইপথটোৱে গোৱালপাৰা জিলাৰ পঞ্চৰত্নৰ পৰা তিনিচুকীয়া জিলাৰ ডিব্ৰু চৈখোৱা ঘাটলৈকে ব্ৰহ্মপুত্ৰ দক্ষিণ পাৰৰ জিলাসমূহ সংযোগ কৰিছে। ভালকৈ মনত ৰাখিবা এইটো। এইবাৰ 9 নম্বৰৰ প্ৰশ্ন আছে তোমালোকৰ অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম লিখা। তাৰমানে অসমত কি কি কীৰ্তিচিহ্ন আছে, বহুতো পুৰণি কীৰ্তিচিহ্ন আছে, তাৰ ভিতৰত কেইটামান নাম লিখিব দিছে। উত্তৰ চোৱা, অসমৰ কেইটামান পুৰণি কীৰ্তিচিহ্নৰ নাম হ'ল, বহুত কেইটা আছে, তাৰ ভিতৰত চোৱা কামাখ্যা মন্দিৰ, মদন কামদেৱৰ মন্দিৰ, তেজপুৰৰ অগ্নিগড়, 10 পৰ্বতীয়া শিলৰ তৰণ, উত্তৰ গুৱাহাটীৰ কানাই বৰ্ষি বোৱা শিলালিপি, গুৱাহাটীৰ উমানন্দ মন্দিৰ, শিৱসাগৰৰ ৰংঘৰ, কাৰেংঘৰ, তলাতল ঘৰ, শিৱদৌল, জয়দৌল, শিৱসাগৰ পুখুৰী, জয়সাগৰ পুখুৰী, নামদাং নদীৰ ওপৰত শিলৰ সাঁকো ইত্যাদি। এইবোৰ হ'ল মানে অসমৰ পুৰণি কীৰ্তিচিহ্ন। এইবাৰ আহা আচল চমুটোকা লিখিব দিছে 3 নম্বৰত। প্ৰথমটো আছে অসমৰ ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা। ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকাৰ বিষয়ে চমুটোকা লিখিব দিছে। উত্তৰ চোৱা, ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীক কেন্দ্ৰ কৰি উঠা এই উপত্যকা অঞ্চল দুটাৰ মাজেৰে সৰু বৰ বহুতো নদী বৈ গৈছে। সেয়েহে এই অঞ্চল দুটাৰ মাটি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি বাতি কৰিব পাৰে। সমান আৰু আহল বহল হোৱাৰ বাবে যাতায়াত যোগাযোগ বেহা বেপাৰ, শিক্ষা চিকিৎসা আদিৰ ক্ষেত্ৰত এই অঞ্চল দুটাৰ সুবিধাজনক। এই অঞ্চলৰ মানুহে খেতি বাতিৰ বাহিৰেও আন উপায়ে সহজে জীৱন নিৰ্বাহ কৰিব পাৰে। প্ৰাকৃতিক পৰিৱেশো মানুহৰ যথেষ্ট সহায় কৰে। সেয়েহে এই উপত্যকা অঞ্চলত মানুহৰ জনবসতি ঘন হোৱা দেখা যায়। এইবাৰ খ নম্বৰত আছে পাহাৰীয়া অঞ্চল। এতিয়া চোৱা, আনহাতেখিনি নালাগে। পাহাৰবোৰ সাধাৰণতে গছ গছনি আৰু শিলেৰে ভৰা, থিয় আৰু এঢলীয়া। সেয়ে মানুহে সহজে ঘৰ দুৱাৰ সাজিব নোৱাৰে। খেতি বাতিৰ বাবে এনে পাহাৰীয়া অঞ্চল সুবিধাজনক নহয়। বৰষুণ হ'লে বা নদ নদী বা জান জুৰি থাকিলে পানীভাগ সহজে তললৈ তললৈ বৈ আহে। পানী তললৈ বৈ অহাৰ বাবে উপযুক্ত পৰিমাণৰ পানী পাহাৰীয়া অঞ্চলটোত পোৱা নাযায়। তদুপৰি যাতায়াত যোগাযোগ বেহা বেপাৰ আদিৰ বাবে এনে ঠাই সুবিধাজনক নহয়। এনেবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা হেৰেঙা হোৱা দেখা যায়। এইখিনি লিখিবা হৈ যাব। এতিয়া 9 নম্বৰটো হ'ল অসম নামৰ উৎপত্তি কেনেকৈ হ'ল। উত্তৰটো হ'ল, অতি পুৰণি কালত এই অঞ্চলটোৰ নাম আছিল প্ৰাগজ্যোতিষ। ৰাজধানীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ। এই শব্দটো অটল জ্যোতিষ শাস্ত্ৰৰ চৰ্চা কৰা বা ঠাই বা নগৰ। অনেক কাহিনী মতে ইয়াতে শিৱই তপস্যা কৰিছিল। সেই তপস্যা ভংগ কৰিবলৈ স্বৰ্গৰ দেৱতাসকলে কামদেৱ নামৰ এজন দেৱতাক পঠাইছিল। কামদেৱ শিৱৰ তপস্যা ভংগ কৰাত সফল হৈছিল যদিও শিৱৰ কোপ দৃষ্টিত পৰি তেওঁ ভস্ম হৈছিল। কামদেৱৰ পত্নী ৰতি দেৱীৰ স্বামীক জীয়াই তুলিবলৈ শিৱক তুতি প্ৰাৰ্থনা জনালে। শিৱই কামদেৱক পুনৰ জীয়াই তুলিলে। সেই তেতিয়াৰ পৰা এই ঠাইৰ নাম কামৰূপ হয়। আকৌ এটা কৈছে 1228 খ্ৰীষ্টাব্দত চাওলুং চুকাফা নামৰ এজন কোঁৱৰৰ নেতৃত্বত এদল লোকে পাটকাই পৰ্বত পাৰ হৈ আহি কামৰূপ ৰাজ্যত প্ৰৱেশ কৰিছিল। তেওঁ বৰ সাহসী আৰু পৰাক্ৰমী আছিল। তেওঁ এই অঞ্চলত এখন ৰাজ্য পাতিছিল। তেওঁৰ সাহসিকতা বল বিক্ৰমত মুগ্ধ হৈ স্থানীয় লোকে তেওঁলোকৰ সমান কোনো নাই বুলি কৈছিল। কালক্ৰমত মানুহৰ মুখত পৰি তেওঁলোক আহোম বুলি জনাজাত হৈছিল। এই জাতিটো বাস কৰা ঠাইখনেই পিছলৈ অসম নামেৰে জনাজাত বুলি জনা যায়। এইখিনি চমুটোকা বহুত বেছি হয়, অলপ অলপকৈ লিখিলেই হ'ব। 4 নম্বৰ প্ৰশ্নত আছে অসমৰ চাৰিসীমাটো লিখা। আমি যে অসমৰ জনসাধাৰণ, অসমৰ বাসিন্দা, আমাৰ অসমৰ চাৰিওফালে কি কি আছে সেইটা লিখিব দিছে। উত্তৰটো হ'ল, বৰ্তমান অসমৰ
উত্তৰে ভূটান আৰু অৰুণাচল প্ৰদেশ আছে। পূবে অৰুণাচল প্ৰদেশৰ এটা অংশ, নাগালেণ্ড, মণিপুৰ ৰাজ্য এইখিনি পূবত আছে। দক্ষিণত আছে মিজোৰাম, মেঘালয় আৰু ত্ৰিপুৰা ৰাজ্য। পশ্চিমে আছে বাংলাদেশ, মেঘালয় আৰু পশ্চিমবংগ। পশ্চিমবংগ ৰাজ্য এইকেইটা লিখিবা। 5 নম্বৰত কৈছে অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আৰু কি কি? প্ৰত্যেকৰে চমু বিৱৰণ দিয়া। মানে আমাৰ অসমৰ প্ৰাকৃতিক বিভাগ কেইটা আছে সেইকেইটা মানে চমুকৈ লিখিব দিছে। আগতে কেইটা আছে কি কি সেইটা লিখিব লাগিব। তোমালোকে পাই আহিছা অসমৰ প্ৰাকৃতিক বিভাগ হ'ল 3টা আৰু সেইবোৰৰ নাম হ'ল ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা, বৰাক নদীৰ উপত্যকা অঞ্চল আৰু পাহাৰীয়া অঞ্চল। এই 3টা হ'ল আমাৰ প্ৰাকৃতিক বিভাগ। প্ৰতিটোৰো অলপ অলপ চমুকৈ লিখিব লাগিব। তো প্ৰথমত চোৱা ব্ৰহ্মপুত্ৰ নদীৰ উপত্যকা অঞ্চল। ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ কেন্দ্ৰ কৰি বহুতো নদী বৈ গৈছে। ৰবা আৰু অলপ আছে নেকি। এইখিনিয়ে উঠা এই উপত্যকা অঞ্চলটো দুটাৰ মাজেৰে সৰু বৰ বহুতো নদী বৈ গৈছে। সেয়েহে এই অঞ্চল দুটাৰ মাটি সাৰুৱা। এনে সাৰুৱা মাটিত মানুহে সহজে খেতি বাতি কৰিব পাৰে। সমান আৰু আহল বহল হোৱা বাবে যাতায়াত, যোগাযোগ, বেপাৰ, শিক্ষা, চিকিৎসা আদিৰ ক্ষেত্ৰত অঞ্চল দুটা সুবিধাজনক। এই অঞ্চলৰ মানুহে খেতি বাতিৰ বাহিৰেও আন আন উপায় সহজে জীৱন নিৰ্বাহ কৰিব পাৰে। প্ৰাকৃতিক পৰিৱেশে মানুহক যথেষ্ট সহায় কৰে। সেয়েহে এই উপত্যকা অঞ্চলৰ মানুহৰ জনবসতি ঘন হোৱা দেখা যায়। তাৰপিছত কৈছে বৰাক নদীৰ উপত্যকা অঞ্চল। বৰাক নদীৰ উপত্যকাত বাৰিষা অত্যাধিক বৰষুণৰ ফলত প্ৰায়ে বানপানী হোৱা দেখা যায়। সমতল অঞ্চলত বানপানীৰ পৰা হাত সাৰিবলৈ নদীৰ দুয়োপাৰে মথাউৰি বন্ধা হয়। বানপানীয়ে কেতিয়াবা মানুহৰ যথেষ্ট ক্ষতি কৰে, আকৌ কেতিয়াবা উপকাৰো কৰে। এইবাৰ পাহাৰীয়া অঞ্চল, যিহেতু মানে চমুকৈ লিখিব দিছে এইখিনি লিখিলেই হ'ব। পাহাৰীয়া অঞ্চল, আনহাতে পাহাৰবোৰ সাধাৰণতে গছ গছনি আৰু শিলেৰে ভৰা, থিয় আৰু এঢলীয়া। সেয়েহে মানুহ সহজে ঘৰ দুৱাৰ সাজিব নোৱাৰে। খেতি বাতিৰ বাবে এনে পাহাৰীয়া অঞ্চল সুবিধাজনক নহয়। বৰষুণ হ'লেও নদ নদী বা জান জুৰি থাকিলেও পানীভাগ সহজে তললৈ বৈ আহে। পানী তললৈ বৈ অহাৰ বাবে উপযুক্ত পৰিমাণে পানী পাহাৰীয়া অঞ্চলটোত পোৱা নাযায়। তদুপৰি যাতায়াত, যোগাযোগ, বেপাৰ আদিৰ বাবে এনে ঠাই সুবিধাজনক নহয়। এনেবোৰ কাৰণতে পাহাৰীয়া অঞ্চলত মানুহৰ বসতি পাতল বা সেৰেঙা হোৱা দেখা যায়। তো আজিৰ ভিডিঅ' এইখিনিলৈকে। আৰু ভিডিঅ'টো কেনে হ'ল অৱশ্যে কমেণ্ট কৰি জনাবা। আৰু ধন্যবাদ সকলোকে ভিডিঅ'টো চোৱাৰ বাবে।